কিছু সময় পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিজেপি অগপ সমৰ্থিত UPPL প্ৰাৰ্থী জয়ন্ত বসুমতাৰ হৈ প্ৰচাৰ চলাবলৈ পুনৰ চালাকাতিলৈ আহিব। ইতিমধ্যে বিজনী পাকা বেতবাৰী আৰু বজালিত নিৰ্বাচনী প্ৰচাৰ সমাপ্ত হৈছে। মই এই মুহূৰ্তত দেখিছোঁ বিজেপি বিধায়ক জিতু গোস্বামী, আৰু যদি সম্ভৱ হয় মই তেওঁৰ পৰা কিছু কথা পাতিবলৈ প্ৰয়াস কৰিম। কিছু সময় পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইয়ালৈ আহিব। কিমানমান সময়ৰ পিছত আহিব? মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া কোকৰাঝাৰ লোকসভা সমষ্টি আৰু কোকৰাঝাৰ বিধানসভা সমষ্টিত আজি তেখেতে এখন ৰাজহুৱা সভাত এতিয়া সম্বোধন কৰিব অলপ পাছতে, আৰু ইয়াৰ পাছত আবেলি ভাগলৈ তেখেতে কোকৰাঝাৰ টাউনত এটা ৰোড শ্ব' কৰিব। আৰু কোকৰাঝাৰবাসী ৰাইজৰ এবাৰ আশা, আৰু ৰাইজে ইয়াত পৰিৱৰ্তন বিচাৰিছে। যি ৰাইজৰ উৎসাহ দেখা পাইছোঁ, এটা কথা নিশ্চিত, কোকৰাঝাৰ আসনখন এইবাৰ UPPL আমাৰ এলায়েন্স পাৰ্টনাৰ UPPLৰ জয়ন্ত বসুমতাৰী ডাঙৰীয়া জিকাটো প্ৰায় 100% নিশ্চিত। বৰ্তমানৰ সাংসদ নৱকুমাৰ শৰণীয়া ভুৱা জাতিগত প্ৰমাণ পত্ৰ দাখিলৰ কাৰণে তেওঁ মনোনয়ন পত্ৰ মানে নাকচ হৈছে, কিন্তু তৎসত্ত্বেও BPF কংগ্ৰেছ তথা আদি কৰি GSPকে আদি কৰি প্ৰায় 12গৰাকী প্ৰাৰ্থী আছে। তাৰপিছতো আপুনি ইমান ডেফিনেটলি কেনেকৈ ক'ব পাৰিলে যে UPPLৰ প্ৰাৰ্থীগৰাকীয়ে জয় হ'ব? চাওক, UPPLৰ লগত এলায়েন্স ভাৰতীয় জনতা পাৰ্টিৰ আছে, আৰু ভাৰতীয় জনতা পাৰ্টিৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি থকা, মই যোৱা 7টা দিন ধৰি এইটো বিধানসভা সমষ্টিত মই ঘূৰি ফুৰিছোঁ গাঁৱে ভূঞে। ৰাইজৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ওপৰত থকা আস্থা, মুখ্যমন্ত্ৰীজনৰ ওপৰত থকা আস্থাই এটা কথা নিশ্চিত, ৰাইজে পৰিৱৰ্তন বিচাৰিছে। তেখেতসকলে এটাই জানে যে ইয়াত UPPLক ভোট দিয়া মানে ট্ৰেক্টৰ ছবিত ভোট দিয়া মানে মোদী ডাঙৰীয়াক ভোট দিয়া। সেইকাৰণে সেই কথাতে নিশ্চিত। আগৰ কথা বেলেগ আছিলে, কিন্তু এইবাৰ কথা নিশ্চিত, ইয়াত কোনো হীৰা শৰণীয়াৰ ফেক্টৰী আহিব নোৱাৰে। অবড়ো সম্প্ৰদায়ৰ লোক এইবাৰ একদম পূৰা একাশক্তি হিচাপে পাক্কা হৈ আছে ৰাইজ মোদী ডাঙৰীয়াক জিকাবৰ কাৰণে। কিন্তু শেহতীয়াভাৱে প্ৰত্যেকখন আমি নিৰ্বাচনী প্ৰচাৰ বাদ দেখা পাইছোঁ যে অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি আয়ুষ্মান কাৰ্ডলৈকে কোৱা হৈছে, আৰু প্ৰতিখন নিৰ্বাচনী সভাতে যথেষ্ট সংখ্যক মহিলাৰ সমাগম বেছি। আজিও যদি আমি ইয়াত চাওঁ, মহিলা সমাগমৰ তুলনাত পুৰুষৰ সমাগম যথেষ্ট কম দেখা গৈছে। মানে আল্টিমেট এনেকুৱা নেকি যে মহিলাসকলক BJP বা NDA টাৰ্গেট কৰি লৈছে নেকি? চাওক, প্ৰত্যেকখন মিটিঙতে পুৰুষৰ সংখ্যক যুৱকৰ সংখ্যক আছেই, মহিলাৰ সংখ্যা এইকাৰণেই বেছি হৈছে, মহিলাসকল আত্মনিৰ্ভৰ হৈছে। ভাৰতীয় জনতা পাৰ্টীয়ে মহিলাসকলক যি মহিলা সবলীকৰণৰ কাৰণে যি কাম কৰি গৈছে, এই কামৰ এটাই নিশ্চিত প্ৰতিফল হৈছে মহিলাসকলে অন্তৰেৰে নিজৰ ঘৰৰ কাম কাজ বাদ দি তেওঁলোকে মিটিংখনলৈ সভালৈ ওলাই আহে। কি কাৰণে? আন্তৰিকতাৰ কাৰণে। ভোট ভাৰতীয় জনতা পাৰ্টীকে দিব সকলোৱে, ঘৰত বহি থকা সকলেও, কিন্তু মিটিংখনলৈ যে উৎসাহেৰে আহে, আন্তৰিকতাৰে আহে, মহিলাসকল আহে। সেইকাৰণে মহিলাৰ সংখ্যা অলপ বাঢ়ে, আৰু মহিলা লক্ষী, মহিলা অহা মানে ঘৰখন আমাৰ লগত থকা, সেইটোৱে চলিছে। আৰু ভাৰতীয় জনতা পাৰ্টি এইবাৰ আপুনি চাব, কোকৰাঝাৰত এই বড়োলেণ্ডত যিটো উৎসাহ দেখা পাইছোঁ, ইয়াৰ আগতে আছিল নে নাই নাজানো মই, কিন্তু এইবাৰ ৰাইজৰ মোদী ডাঙৰীয়াৰ প্ৰতি, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি গভীৰ আস্থা। এইখিনি সময় দিয়াৰ কাৰণে আপোনাক ধন্যবাদ। এয়া আছিলে বৰহমপুৰৰ BJP বিধায়ক জিতু গোস্বামী। আৰু ভিডিঅ' জাৰ্নেলিষ্ট পুলকেশ পাঠকক মই ইয়াৰ সামগ্ৰিক দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাম, কাৰণ ইয়াত যথেষ্ট সংখ্যক মহিলাৰ সমাগম ইয়াত পৰিলক্ষিত হৈছে। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিছু সময় পিছতে আহি ইয়াত নিৰ্বাচনী প্ৰচাৰ চলাব UPPLৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হয়, আৰু ইয়াৰ পিছতে তেওঁ ফকীৰা গ্ৰামৰ বন বিভাগৰ অতিথিশালাত কিছু সময় জিৰণি ল'ব, আৰু ঠিক 6 বজাৰ লগে লগে পুনৰ কোকৰাঝাৰ চহৰলৈ আহিব। হয়, মুকুটৰ আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ। আৰু মুখ্যমন্ত্ৰীগৰাকী সেই স্থানত উপস্থিত হোৱাৰ পিছত আমি আপোনাৰ সহযোগত পুনৰবাৰ ND24 দৰ্শকক দেখুৱাই থাকিম সেই পৰিৱেশ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।